কবিতাৰ শিৰোনাম ৰঙীন পৃথিৱীৰ ডায়েৰী। কবি মিৰ্জা হুমায়ুন কবিৰ। কণ্ঠ ৰঞ্জনা পাঠক। আজি অনামিকাৰ হাতত বিদ্যমান ৰঙীন পৃথিৱীৰ ডায়েৰী। দেখিছো আকাশৰ অমৃত ৰশ্মি কপি কপি আহিছে পৃথিৱীত। ঠিকেই চলিছে স্ৰষ্টাৰ প্ৰাৰ্থনা, বাজিছে গীৰ্জাৰ ঘণ্টা, মন্দিৰৰ শংখত ধ্বনি। শুনিছো মছজিদৰ আজান, মুখাৰ আঁৰত কৰুণাৰ বাণী। যমুনাত দেখিছো ৰাধাৰ আগমন, বৃন্দাবনত শুনিছো কৃষ্ণৰ বাঁহী। অনাদৃত মানুহৰ নিৰন্তন ক্ৰন্দন, অভিজাত্যৰ মুখত অট্টহাসি। অনামিকাৰ ডায়েৰীত ৰঙীন পৃথিৱী, লিখা আছে মানুহৰ বিচিত্ৰ কথা। সৰল মানুহে নুবুজে জীৱনৰ অভিনয়, বিশ্বাসেই প্ৰতাৰণা কৰে জীৱনক। আজি শংকিত সূৰ্য কঁপিছে থৰ থৰ, বিধ্বস্ত পৃথিৱীক কৰিছে ভয়। অসহায় আৰ্ত কণ্ঠত ত্ৰস্তমান স্বৰ্গ, পথভ্ৰষ্ট মানৱে কৰিছে নৰক জয়। নীৰলে চাই আছে ঈশ্বৰ আল্লাহ, অহংকাৰত ডুবিছে সৃষ্টিৰ আত্মা। লেলিহানে জ্বলিছে সুন্দৰ প্ৰকৃতি, নিদ্ৰা হৰিছে অহেতুক আস্ফালনে। নীৰৱতাত অক্লান্ত আৰাধ্য দেৱতা, শুনিছে বিধ্বস্ত পৃথিৱীৰ ক্ষুধাৰ কবিতা। জন্তুক ভাল পালে পাই মানুহৰ মৰম, দূৰৰ পৰাই চিনি পায় বিষাক্ত সাপ। নিলগত চিনিব নোৱাৰি বিষধৰ মানুহ, সুদৰ্শন চেহেৰাৰ নেপথ্যত যেন বৈৰিতা। অনামিকাৰ ডায়েৰীত লিখা আছে অশ্বগতি দুৰ্বাৰ সময়ৰ কথা, পলে পলে ঢালি দিছে ঐশী প্ৰেম। শীতে বুজি পায় ৰ'দৰ চাহিদা, তুমি অনুভৱ কৰা স্ৰষ্টাৰ মহিমা। কাৰোবাৰ মৃত্যুত যদি বহুতেই কান্দে, মনৰ মৃত্যু হলে কান্দিবা নিজেই। নীৰৱে চকুলোটোকে জনম দুখিনী, তুমি কান্দিলে শুনে মাথো মা। যি মাতৃৰ গৰ্ভত হয় সন্তানৰ ঠাই, সেই সন্তানৰ অট্টালিকাত স্থান নাই স্বৰ্গৰ ঠিকনা লিখা দুখুনী আইৰ। এই পৃথিৱীত অপেক্ষাত নাথাকিবা সপোন বিক্ৰী কৰা মানুহৰ। সপোন ফুলাবলৈ তুমি সপোন দেখিবই লাগিব। চকুলো মুচি আগুৱাই যোৱা, মাটিৰ গান মাথো মিছা মায়া। তুমিতো নাজানা নিদ্ৰা গলে সাৰ পাবানে আকৌ। দুৱাৰ মুখত আছে স্ৰষ্টাৰ প্ৰহৰী। আজি অনামিকাৰ হাতত বিদ্যমান ৰঙীন পৃথিৱীৰ ডায়েৰী। আজি অনামিকাৰ হাতত বিদ্যমান ৰঙীন পৃথিৱীৰ ডায়েৰী।